মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে লৈ আহিছোঁ জেনেৰেল সায়েন্সৰ মোষ্ট ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যন পেপাৰ। ইয়াতে যিবোৰ কুৱেশ্যন আছে তোমালোকৰ জিলাত যদি এক্সাম হৈ যোৱা নাই তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা 99% কুৱেশ্যন কমন পাবা। আৰু তোমালোকৰ বুকৰ পৰা কোনখিনি টপিক তোমালোকে চাব লাগে সেই বিষয়ে আমি ভিডিঅ'টোৰ মাজে মাজে আলোচনা কৰি যাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰ পঠাই দিবা। মই লগে লগে তোমালোকক সেইখিনি সলিউশন কৰি দি দিম। তো দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। এতিয়া চোৱা, আমাৰ প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ গেছিয়াছ ষ্টেট অফ ৱাটাৰ। চ' তোমাৰ পানীৰ ভৌতিক অৱস্থা সুধিছে যিটো তোমাৰ গেছ হয়। তো এইটো কি হ'ব, জলীয় বাষ্প বা ৱাটাৰ ভেপৰ। এইটো হৈছে ৱাটাৰৰ তোমাৰ কি গেছিয়াছ ফৰ্ম বা তোমাৰ গেছীয় অৱস্থা। এতিয়া চোৱা, ৱাটাৰ বা পানীৰ তোমাৰ তিনিটা অৱস্থা আছে। এটা হৈছে তোমাৰ কি সলিড, হয়নে? সলিড যেনেকুৱা তোমাৰ কি হয় আইচ এক্সাম্পল হিচাপে। তাৰপিছত হয় তোমাৰ কি লিকুইড, যিটো আমাৰ জেনেৰেল অৱস্থাত পাওঁ জুলীয়া, হয়নে? এইটো জেনেৰেল ফৰ্মেশ্যন হয় পানীৰ। আৰু এটা হৈছে কি তোমাৰ গেছিয়াছ ফৰ্মেশ্যন, যিটো আমি কি হিচাপে পাওঁ, ৱাটাৰ ভেপৰ হিচাপে পাওঁ, অৰ্থাৎ পানীৰ বাষ্প হিচাপে পাওঁ। এইটো হৈছে তোমাৰ গেছীয় অৱস্থা। এইটো তোমাৰ কাৰেক্ট আনসাৰ হ'ব। তাৰপিছত চোৱা, 2 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, দ্য ছাবষ্টেন্স হুইচ ডাইৰেক্টলি ট্ৰান্সফৰ্ম ফ্ৰম সলিড টু গেছিয়াছ ষ্টেট। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে কঠিন অৱস্থাৰ পৰা পোনপটীয়াকৈ গেছলৈ পৰিণত হোৱা পদাৰ্থবিধ কি? চোৱা, যিবোৰ বস্তু তোমাৰ কি হয় কঠিনৰ পৰা ডাইৰেক্টলি তোমাৰ কি হয় গেছলৈ পৰিৱৰ্তন হয়, সেইবোৰ পদাৰ্থক তোমাৰ কি বুলি কয়, উদ্বায়ী পদাৰ্থ বুলি কোৱা হয়। আৰু ইংৰাজীত তোমাৰ কি বুলি কয়, ভলেটাইল মেটেৰিয়েল বুলি কয়। এতিয়া তোমাৰ এই সব উদ্বায়ী পদাৰ্থবোৰ সেপাৰেশ্যন কৰাৰ যিটো পদ্ধতি, সেইটোৰ নাম হৈছে কি ঊৰ্ধ্বপাতন। মনত ৰাখিবা, এইটো ঊৰ্ধ্বপাতন পদ্ধতিৰ সহায়ত ইহঁতক কি কৰা হয়, সেপাৰেশ্যন কৰা হয়। আমি সকলোৱে জানো যে যিবোৰ তোমাৰ সলিড মেটেৰিয়েল আছে, অৰ্থাৎ কঠিন বস্তু আছে, কঠিন বস্তুবোৰক যেতিয়া আমি তাপ দিওঁ, তাপ দিলে তোমাৰ কি হয়, লিকুইড হয়। লিকুইড হোৱাৰ পিছত সেইবোৰ আকৌ যদি আমি কি কৰোঁ, তাপ দিওঁ, তেতিয়াহ'লে সেইখিনি তোমাৰ কি হয়, ভেপৰ হয়, বা সেইখিনি তোমাৰ কি হয়, গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়। কিন্তু যিবোৰ বস্তু তোমাৰ কঠিনৰ পৰা পোনে গেছ হয়, সলিডৰ পৰা ডাইৰেক্টলি তোমাৰ কি হয়, গেছ হয়, মানে ভেপৰ হয় বা গেছ হয়, সেইবোৰ পদাৰ্থক ভলেটাইল মেটেৰিয়েল বুলি কোৱা হয়। মনত ৰাখিবা, উদ্বায়ী পদাৰ্থ বুলি কোৱা হয়। আৰু এই প্ৰক্ৰিয়াটোক ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া বুলি কোৱা হয়। মনত ৰাখিবা, সাবলিমেশ্যন মেথড বুলি কোৱা হয়। এইটো এমনিয়াম ক্লৰাইড, ঠিক আছে, এইটো এনসাৰ হ'ব এমনিয়াম ক্লৰাইড। আৰু তোমালোকে মনত ৰাখিবা, এটা হৈছে কি তোমাৰ কেম্ফৰ, মানে কৰ্পূৰ, ঠিক আছে, কেম্ফৰ আছে মানে কৰ্পূৰ। তাৰপিছত আছে তোমাৰ এন্থ্ৰাচিন। এন্থ্ৰাচিন তোমালোকে এক্সাম্পলবোৰ মনত ৰাখিবা, অসমীয়াত এন্থ্ৰাচিন বুলিয়ে কয়। তাৰপিছত আছে এমনিয়াম ক্লৰাইড, তাৰপিছত আছে তোমাৰ আয়োডিন। এইকেইটা তোমাৰ ভলেটাইল মেটেৰিয়েল হয়। তাৰপিছত চাবা, 3 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, যে ডেল্টন ইউজড এডজাসেন্ট এলিমেন্ট চিম্বল টু ইণ্ডিকেট হুইচ অফ দ্য ফলোইং এলিমেন্ট। এইটো চোৱা, তোমাৰ ইয়াতে যিটো চিম্বল দিয়া আছে, এই চিম্বলটো ডেল্টনে কোনটো মৌলক বুজোৱাৰ কাৰণে কি কৰিছে, ব্যৱহাৰ কৰিছে। চ' তোমালোকৰ বুকত তেনেকুৱা বহুত কেইটা চিম্বল আছে, সেই চিম্বল কেইটা কিন্তু তোমালোকে চাবা। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, তাৰ পৰা কিন্তু পৰীক্ষাত প্ৰশ্ন আহে। তো এইটো তোমাৰ সালফাৰৰ চিহ্ন হয়, এইটো সালফাৰৰ। তাৰপিছত চোৱা, মাৰ্কিউৰিৰ চিহ্ন হয় এনেকুৱা হয়, চিলভাৰৰ চিহ্নটো এনেকুৱা হয়, আৰু ফসফৰাছৰ চিহ্নটো এনেকুৱা হয়। তোমালোকে এইখিনি মনত ৰাখিবা। তাৰপিছত চোৱা, এইটো মিলাবলৈ দিছে। চোৱা, যিবোৰ SI ইউনিট আছে বা SI একক আছে, সেইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। চাপৰ SI একক কি, চাপৰ SI একক হৈছে পাস্কেল। তাৰপিছত চোৱা, টেম্পাৰেচাৰ, টেম্পাৰেচাৰৰ SI একক হৈছে কেলভিন। ঘনত্বৰ SI একক হৈছে তোমাৰ এইটো কিউবিক মিটাৰ। আৰু ভৰৰ SI একক হৈছে কিলোগ্ৰাম। তো এইটো এনেকৈ মিলিব, হয়নে? তেনেকৈ মিলিলে এইটো তোমাৰ ডি অপশ্যনৰ লগত মিলিব। তাৰপিছত চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে, সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, বা কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংক পাবা, তাতে গৈ হোৱাটছআপ গ্ৰুপত জইন হ'বা। আৰু তোমালোকে সদায় কনচেপশ্যন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা, কাৰণ তোমালোকে জানা আজিকালি সদায় তোমাৰ কনচেপশ্যনৰ ওপৰত কুৱেশ্যন আহে। আৰু তোমালোকে 100% কনচেপশ্যনৰ সৈতে ভিডিঅ'বোৰ পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। ক্লাছ 10ত 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা, ক'তো 1 টকা খৰচ কৰিব নালাগে। এতিয়া চোৱা, তোমাৰ এই প্ৰশ্নটিত কৈছে যে ক্লৰাইড এনায়নত থকা যোজক ইলেক্ট্ৰনৰ সংখ্যা, মানে নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন ইন ক্লৰাইড আয়ন। এটা লক্ষ্য কৰা, আমি সকলোৱে জানো যে ক্লৰিনৰ এটমিক নাম্বাৰ 17 হয়, আৰু এইটো যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখোঁ কি হ'ব, 287 হ'ব।
ইয়াৰে ভেলেঞ্চি কিমান হয় 1 হয় কাৰণ ইয়াতে তোমাৰ 7টা আছে বৃহত্তম কক্ষত মানে আউটাৰ সেলত ম্যাক্সিমাম ইলেক্ট্ৰন কেইটা থাকিব পাৰে 8টা এটা আছে 7টা তো এটাই কি কৰিব পাৰে গ্ৰহণ কৰিব পাৰে বা এটো একসেপ্ট কৰিব বা গেইন কৰিব তো এটা ইলেক্ট্ৰন যেতিয়া গেইন কৰিব এটা ইলেক্ট্ৰন গেইন কৰাৰ লগে লগে বা গ্ৰহণ কৰাৰ লগে লগে কি হ'ব এটো ক্লোৰাইড এনায়নৰ কি হ'ব পৰিৱৰ্তন হ'ব আৰু এটো তোমাৰ এনায়ন হয় ঠিক আছে তো নেগেটিভক এনায়ন বুলি কয় আৰু পজিটিভক কেটায়ন বুলি কয় মনত ৰাখিবা যেতিয়া তোমাৰ কি হ'ব সো এতে এটা যোগ হৈ যোৱাৰ লগে লগে এতে কেইটা হৈ যাব 8টা হৈ যাব তো ব্যালেন্স ইলেক্ট্ৰন কেইটা হ'ব 8টা এটো ইম্পৰ্টেন্ট হয় কেতিয়াবা তোমাৰ ম্যাগনেসিয়াম খুদিব পাৰে ম্যাগনেসিয়ামত 2+ হয় ঠিক আছে এইবোৰ কিন্তু তোমালোকে জানিব লাগে আৰু ক্লাস 10ত কিন্তু এইবোৰ বস্তু তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় ক্লাস 10তো লাগিব তাৰপিছত এটো সব আইসোটোপছ অন এলিমেন্টস এটো সব বহুত ইম্পৰ্টেন্ট হয় তোমালোকে দুটা কথা চাবই লাগিব এটা হৈছে কি তোমাৰ আইসোটোপছ মানে সমস্থানিক আৰু এটা হৈছে আইসোবাৰ্স মানে সমভাৰী ঠিক আছে এই দুটা বস্তু কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু ক্লাস 10ত এজ ইট ইজ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে লগতে মেট্ৰিক পৰীক্ষাতো তোমাৰ সমস্থানিক আৰু সমভাৰীৰ ওপৰত প্ৰশ্ন আহে তেতে সব তোমাৰ যেটো সমস্থানিক হয় সমস্থানিকবোৰৰ তোমাৰ কি হয় ৰাসায়নিক ধৰ্মবোৰ একে হয় ভৌতিক ধৰ্ম একে নহয় এটো ফলস হয় এটো সব ফিজিক্যাল প্ৰপাৰ্টিজবোৰ তোমাৰ কি হয় ডিফাৰেন্ট হয় সেম নহয় ডিফারেন্ট কেমিক্যাল প্রপার্টিজ এটো ভুল হয় কারণ তোমার যিবোৰ সমস্থানিক আছে সমস্থানিকবোৰৰ তোমাৰ কি হয় ডিফারেন্ট নহয় কেমিক্যাল প্রপার্টি কি থাকে সেম থাকে তাৰপিছত কৈছে ডিফারেন্ট মাস নাম্বার এটো তোমাৰ কি হ'ব কারেক্ট আনসার হ'ব এতে তোমাৰ সব ডিফারেন্ট মাস নাম্বার কিহৰ কাৰণে ডিফারেন্ট হয় বা ভৰ সংখ্যা কিয় ভিন্ন হয় কাৰণ এতে তোমাৰ কি থাকে নিউট্ৰন ডিফারেন্ট থাকে নিউট্ৰন তোমাৰ কি থাকে বেলেগ বেলেগ থাকে মন কৰিবা সমস্থানিক কাক কয় তুমি ডেফিনেশন আগত জানিব লাগিব সমস্থানিক সেইবোৰক কোৱা হয় যিবোৰৰ তোমাৰ কি থাকে এটমিক নাম্বার সেম থাকে এটো মনত ৰাখা এটমিক নাম্বার তোমাৰ কি থাকে সেম ঠিক আছে এটমিক নাম্বার সেম থাকে অৰ্থাৎ পাৰমাণবিক সংখ্যা একে থাকে তাৰ পিছত তোমাৰ কি থাকে ডিফারেন্ট তোমাৰ কি থাকে মাস নাম্বার থাকে এটা সব তোমাৰ এই যেটো মাস নাম্বার আছে বা ভৰ সংখ্যা আছে ভৰ সংখ্যাটো কাৰ ওপৰত নিৰ্ভৰ কৰে প্ৰটন আৰু নিউট্ৰনৰ ওপৰত তো গতিকে তোমাৰ নিউট্ৰন বেলেগ বেলেগ থাকে প্ৰটন একে থাকে কাৰণ প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা পৰমাণু এটাত কি থাকে একে থাকে সমান থাকে গতিকে তোমাৰ সমস্থানিকৰ যেটো ধৰ্ম সদায় তোমাৰ কাৰ ওপৰত নিৰ্ভৰ কৰে নিউট্ৰনৰ ওপৰত নিৰ্ভৰ কৰে আৰু নিউট্ৰন আৰু প্ৰটন মিলি আমি কি পাও ভৰ পাও গতিকে এটো সি অপশনটো কারেক্ট অপশন হ'ব গোটেইখিনি কথা তোমালোকক কৈ দিলো মনত ৰাখিবা ক্লাস 10তো কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু সমভাৰীত তোমাৰ সমস্থানিকৰ উল্টা মানে যিবোৰৰ তোমাৰ মাস নাম্বার সেম থাকে বাট এটমিক নাম্বার ডিফারেন্ট থাকে যেনেকুৱা ক্যালসিয়াম আৰু যদি আৰ্গনৰ কথা কোৱা ক্যালসিয়ামৰ ভৰ হৈছে 40 আৰু ক্যালসিয়ামৰ এটমিক নাম্বার 20 হয় আর্গনের ভর 40 হয় কিন্তু এটমিক নাম্বার কিমান হয় 18 হয় তো এটা সব ভর তোমার কি আছে সেম আছে কিন্তু তোমার এটমিক নাম্বার বা পারমাণবিক সংখ্যা তোমার কি হয় বেলেগ বেলেগ হয় বুঝি পালানে মন কৰিবা বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমাৰ 7 নম্বৰ কোৱেশ্চনটোত কৈছে হোৱাট ইজ দ্য নেম অফ পাৰ্ট এ শোন ইন দ্য ফিগাৰ এটা সব যেটো এ আছে এই যেটো পাৰ্ট হয় এই পাৰ্ট তাৰ পিছত এইটো পাৰ্ট এইটো কি বস্তু হয় এইটো মাইটোকন্ড্ৰিয়া হয় সি অপশনটো কারেক্ট অপশন হয় তোমালোকে ইয়াতে দুটা বস্তু তোমালোকে চাব লাগিব ক্লাস 10তো লাগে প্ল্যান্ট সেল মানে উদ্ভিদ সেল আৰু এটা হৈছে কি এনিমেল সেল মানে প্ৰাণী কোষ আৰু উদ্ভিদ কোষ এই দুটা কোষ কিন্তু তোমালোকে ভালদৰে চাব লাগিব ক্লাস 10তো আছে আৰু ইয়াৰ পৰা তোমালোকে বহুত বেছি চাব লাগিব এটো গলগি এপাৰ্টাছ আৰু এটো ৰাইবোজম মাইটোকন্ড্ৰিয়া কি হয় এইবোৰ বস্তু কিন্তু তোমালোকে চাব লাগিব ঠিক আছে ইম্পৰ্টেন্ট হয় তাৰ পিছত 8 নম্বৰ কোৱেশ্চনত কৈছে two bones can be connected to each other by a type of connective tissue called এটা এডাল অস্থিক আন এডাল অস্থিৰ লগত মানে তোমাৰ অস্থি মানে হাড় হয় ঠিক আছে হাড়ি বুলি কওঁ আমি যাক তো তোমাৰ হাড়িৰ লগত হাড়ি কোনে জোৰা লগায় হেতু তোমাক খুদিছে হেতু হৈছে লিগামেন্ট হেতু কিন্তু মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় কেতিয়াবা তোমাৰ ডে টু ডে লাইফৰ লগত ৰিলেটেড কৰি কোৱেশ্চন দিব পাৰে আৰু টেন্ডনে তোমাৰ কি কৰে বোন টু মাসল কানেক্ট কৰে মনত ৰাখিবা বোন টু মাসল ঠিক আছে অস্থিক হাড়ৰ লগত তোমাৰ কি কৰে কি হাড়ক তোমাৰ মাংসপেশীৰ লগত কি কৰে জোৰা লগায় ঠিক আছে আৰু এটা যেটো তোমাৰ কাৰ্টিলেজ আছে কাৰ্টিলেজ কোত কোত পোৱা যায় হেতু কিন্তু পৰীক্ষাত আহে হেতু কোত পোৱা যায় কিডনিত পোৱা যায় তাৰ পিছত আমাৰ যেটো ডায়াফ্ৰাম আছে হেতুত পোৱা যায় ডায়াফ্ৰামত পোৱা যায় মানে মধ্যস্থতা হেতুত পোৱা যায় তাৰ পিছত আমাৰ কোত পোৱা যায় কাণত পোৱা যায় তাৰ পিছত কোত পাও আমি নাকত পাও ঠিক আছে এটো কাৰ্টিলেজ পোৱা যায় আৰু মেড কলা এটো তোমালোকে জানাই ফ্যাট মানে চৰ্বি এটো ফ্যাট স্টোর করে এটো কিন্তু মনত ৰাখিবা চৰ্বি জমা কৰে মেড কলাই আৰু মেড কলাৰ তোমাৰ মেড কলাৰ যেটো তোমাৰ চৰ্বিৰ যেটো ষ্টৰেজ আছে এটো কিন্তু পৰীক্ষাত আহে এটো তোমালোকে মনত ৰাখিবা তাৰ পিছত চাবা 9 নম্বৰটো
দ্য পেৰেনকাইমা হুইচ কণ্টেইন ক্ল'ৰ'ফিল ইজ কল্ড, সেইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ক্ল'ৰ'ফিলযুক্ত পেৰেনকাইমাক তোমাৰ কি বুলি কোৱা হয়? ক্ল'ৰেনকাইমা বুলি কোৱা হয়। ইয়াতে যিটো ক্ল' ৱৰ্ড আছে, সেই ক্ল' মানে হৈছে ক্ল'ৰ'ফিল। ক্ল' মানে কি বুজাইছে? ইয়াতে ক্ল'ৰ'ফিল বুজাইছে। তোমালোকে এনেকৈ মনত ৰাখা, ক্ল'ৰ'ফিল, ঠিক আছে, এনেকৈ মনত ৰাখা। এৰেনকাইমা চোৱা, এৰেনকাইমা যিটো আছে সেইটো তোমাৰ পানী মেটেকা যিটো আছে সেইটোত থাকে, পানী মেটেকা হয়। আৰু এইটো এটা পেৰেনকাইমাৰ ভাগ হয়, এইটো এৰেনকাইমা, সেইটো মনত ৰাখিবা। আৰু যিটো কলেনকাইমা আছে, কলেনকাইমাৰ কাৰণে তোমাৰ কি হয়? স্থিতিস্থাপক অৰ্থাৎ ইলাষ্টিচিটি অফ প্লেণ্ট, মানে তোমাৰ উদ্ভিদৰ যিটো স্থিতিস্থাপক গুণ আছে সেইটো কাৰ কাৰণে হয়? সেইটো কলেনকাইমাৰ কাৰণে হয়। এইটো কিন্তু মনত ৰাখিবা, এইটো কিন্তু পৰীক্ষাত আহে, বহুত জিলাত আহিছে এইটো প্ৰশ্ন যোৱা বছৰ, এই বছৰো তোমালোকৰ আহিব, ঠিক আছে। মানে উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো কলেনকাইমাৰ কাৰণে হয়। আৰু যিটো স্ক্লেৰেনকাইমা আছে, স্ক্লেৰেনকাইমা যিটো তোমাৰ কলা আছে সেইটো তোমাৰ কি কৰে? যিটো তোমাৰ নাৰিকলৰ বাকলি আছে সেইটো গঠন কৰে, মনত ৰাখিবা। তাৰপিছত কি হৈছে? চ' দ্য কাৰেক্ট অৰ্ডাৰ অফ দ্য 5 ষ্টেজ ক্লাছিফিকেশ্যন চিষ্টেম ফ্ৰম লোৱাৰ টু হায়াৰ, নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতিৰ শুদ্ধ ক্ৰমটো কি হয়? এইটো হয়নে? আৰু এইটো তোমাৰ কোনে ডিভাইড কৰিছিল সেইটো কিন্তু পৰীক্ষাত আহে। কোনে ডিভাইড কৰিছিল? ৰবাৰ্ট হোৱাইটেকাৰে কৰিছিল, হয়নে? ৰবাৰ্ট হোৱাইটেকাৰে এইটো তোমাৰ কি কৰিছে? এইটো ডিভিজন কৰিছে। এইটো মনেৰা, প্ৰতিষ্ঠা, ফাংগাই, প্লেণ্টা আৰু এনিমেলিয়া, মানে মনেৰা, প্ৰতিষ্ঠা, ভেঁকুৰ, উদ্ভিদ আৰু প্ৰাণী, এই 5টা ৰাজ্যত ভাগ কৰিছে। ৰবাৰ্ট হোৱাইটেকাৰে ভাগ কৰিছে, এইটো মনত ৰাখিবা, এইটো এক্সামত আহে। তাৰপিছত চোৱা, এইটো তোমাৰ কি কৈছে? চোৱা, এইটো যিটো ডায়েগ্ৰাম দিছে, ডায়েগ্ৰামটো কি হয়? ডায়েগ্ৰামটো চাইকনৰ হয়, এইটো চাইকনৰ ডায়েগ্ৰাম হয়, ইংৰাজীটো চাইকন বুলিয়ে কয়। আৰু এইটো তোমাৰ কোনটো শ্ৰেণীৰ অন্তৰ্ভুক্ত বুলি কৈছে? মানে এইটো হুইচ অফ দ্য ফলোয়িং কেটেগৰিজ, এইটো কোনটো কেটেগৰীৰ এনিমেল হয়? এইটো তোমাৰ পৰিফেৰা, মানে ৰঞ্জী প্ৰাণীৰ অন্তৰ্ভুক্ত হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো কি হৈছে? তোমাৰ এটমিক মাছ অফ ছ'ডিয়াম, এইটো চিম্পল কুৱেশ্যন হয়, 23, ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বাকী তোমালোকে মনত ৰাখিবা, 12টো হৈছে কাৰ্বনৰ, তাৰপিছত তোমাৰ 11, 14 মনত ৰাখিবা এইবোৰ। তাৰপিছত চোৱা, এজাৰছন ৰিজনিঙৰ কুৱেশ্যন আহিছে, চাবা এইবোৰ কেনেকৈ কৰা হয়। LPG ইজ ইউজড ইন কুকিং গেছ চিলিণ্ডাৰ, এইটো কাৰেক্ট হয়। ৰন্ধন কাৰ্যত আমাৰ LPG ইউজ কৰোঁ। LPG মানে হৈছে তোমাৰ লিকুইফাইড পেট্ৰলিয়াম গেছ, LPG, আৰু ই সহজে সংকুচিত হয়, এইটো কাৰেক্ট হয়। গতিকে বহুত ষ্টেটমেণ্ট কাৰেক্ট হ'ব, এইটো কাৰেক্ট আনচাৰ হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা, এইটো চোৱা, ইয়াতে কি কৈছে তোমাৰ? দ্য মেথড shown in the adjacent figure is used in the separation of which of the following substance, এই যিটো তোমাৰ ডায়েগ্ৰাম দিছে, চোৱা, এইটো ডায়েগ্ৰামৰ ডায়েগ্ৰাম এইটো কেতিয়া ইউজ কৰিব? এই যিটো পদ্ধতি, সেই পদ্ধতিটো আমাৰ কেতিয়া ইউজ কৰা হয়? চ' এই যিটো পদ্ধতি, সেই পদ্ধতিটো হৈছে তোমাৰ কি? আংশিক পাতন, ঠিক আছে, আংশিক পাতন পদ্ধতি, বা এইটোক তোমাৰ কি বুলি কোৱা হয়? ফ্ৰিকশ্যনেল ডিষ্টিলেশ্যন মেথড, এইটো ডিষ্টিলেশ্যন মেথড, ডাবল এল, ফ্ৰিকশ্যনেল ডিষ্টিলেশ্যন মেথড হয় এইটো। আৰু এইটো আমি কি ইউজ কৰোঁ? এইটো যেতিয়া আমি কি কৰিব লাগে? বায়ুৰ পৰা গেছ আমি ওলাব লাগে, তেতিয়া গেছেছ ফ্ৰম দ্য এয়াৰ, এইটো কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো মেটছ দ্য ফলোয়িং, এইটো মিলাব দিছে চাবা। টেম্পাৰেচাৰৰ SI একক হৈছে কি তোমাৰ? কেলভিন। দৈৰ্ঘ্যৰ SI একক হৈছে মিটাৰ, আৰু ওজনৰ SI একক হৈছে নিউটন, এইটো বি অপশ্যনটোৰ লগত মিলিব। চ' SI ইউনিটবোৰ কিন্তু তোমালোকে চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত কৈছে তোমাৰ এলুমিনিয়ামৰ কে চেলত কেইটা ইলেক্ট্ৰন থাকে? চ' দ্য নাম্বাৰ অফ ইলেক্ট্ৰনছ কে চেল অফ এলুমিনিয়াম, চ' এলুমিনিয়ামৰ এটমিক নাম্বাৰ হৈছে 13, ঠিক আছে। তো ইয়াতে তোমাৰ কে, এল আৰু এম আৰু এন চেল আছে। কে চেলত তোমাৰ 2টা থাকে, এল চেলত থাকে 8টা। তো 2, 8, 10টা হৈ গ'ল। ইয়াতে কেইটা আহিল? 10, আৰু বাকী হ'ল কেইটা? 3টা। গতিকে এইটো কেইটা আহিব? 3টা আহিব, হয়নে নাই? এটা আমাৰ সুধিছে কে চেলত কেইটা থাকে, তো কে চেলত কেইটা থাকে? 2টা। ক'ত গ'ল 2টা? এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, হুইচ অফ দ্য ফলোয়িং প্লাষ্টিড ইজ কালাৰলেছ, এইটো চোৱা, আমি সকলোৱে জানো যে প্লাষ্টিড তোমাৰ 2 প্ৰকাৰৰ, ঠিক আছে। প্লাষ্টিড কেই প্ৰকাৰ? 2 প্ৰকাৰৰ হয়। এটা হৈছে তোমাৰ কি? ক্ল'ৰ'প্লাষ্ট, এটা কি হয়? ক্ল'ৰ'প্লাষ্ট, আৰু এটা আছে তোমাৰ কি? লিউকোপ্লাষ্ট। ক্ল'ৰ'প্লাষ্ট আৰু কি? লিউকোপ্লাষ্ট, মনত ৰাখিবা। ক্ল'ৰ'ফিল এইটো তোমাৰ বৰ্ণকণা বুলি কয়, অসমীয়াত কি বুলি কয়? বৰ্ণকণা। আৰু এইটো লিউকোপ্লাষ্টক কয় অবৰ্ণকণা। আৰু এই যিটো ক্ল'ৰ'প্লাষ্ট আছে, যিটো আমাৰ ক্ল'ৰ'ফিল, যিটো কি হয়? ক্ল'ৰ'ফিল
মানে পত্ৰ হৰিত বা হৰিত কণা যিটো হয় সেই হৰিত কণাটো তোমাৰ কি হয় ক্লোৰোপ্লাষ্টৰ এটা এক্সাম্পল হয় ঠিক আছে তো এইটো আৰু অবৰ্ণকণা এইটো নাম শুনি তোমালোকে ক'ব পাৰিছে ইয়াৰ কোনো কালাৰ নাথাকে তো এইটো লিউকোপ্লাষ্ট এইটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা এইটো ফাৰ্ষ্ট এইটো তোমাৰ ডিটেক্টেড দ্য প্ৰেজেন্স অফ নিউক্লিয়াৰ ইন এ চেল এইটো চোৱা তোমালোকৰ অধিক জানিবৰ বাবে কৈ এনেকুৱা তোমাৰ এটা পেজ আছে আৰু সেই পেজত তোমাৰ প্ৰটোপ্লাজম তাৰপিছত কুক তাৰপিছত তোমাৰ কুক মতবাদ মানে চেল থিয়ৰী সেইবোৰ তাৰপিছত তোমাৰ নিউক্লিয়াছ কোনে ডিস্কভাৰ কৰিছে গোটেইখিনি কথা দিয়া আছে তোমালোকে কিন্তু সেইখিনি চাবা তাৰ পৰা কিন্তু তোমাৰ 100% চান্স থাকে পৰীক্ষাত প্ৰশ্ন আহাৰ যেনেকুৱা ইয়াতে কোৱেশ্চন আহিছে ঠিক আছে এইটো চোৱা নিউক্লিয়াছ কোনে তোমাৰ ডিস্কভাৰ কৰিছে এইটো তোমাৰ ৰবাৰ্ট ব্ৰাউনে ডিস্কভাৰ কৰিছে ঠিক আছে আৰু যেটো পাৰ্কেনজি তোমাৰ ডিস্কভাৰ কৰিছে সাইটোপ্লাজম এইটো মনত ৰাখিবা সাইটোপ্লাজম ডিস্কভাৰ কৰিছে আৰু ৰবাৰ্ট হুকে সেল ডিস্কভাৰ কৰিছে 1665 ত সেল ডিস্কভাৰ কৰিছে আৰু তোমাৰ ভাৰ্ছো আৰু সোৱান এই দুজনে মিলি সেল থিয়ৰী তোমাৰ কি কৰিছে ডিস্কভাৰ কৰিছে সেল থিয়ৰী এইখিনি কথা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় 19 নম্বৰ কৈছে হোৱাট ইজ দ্য নেম অফ দ্য কানেক্টিভ টিস্যু শোন ইন দ্য ফিগাৰ এই যেটো তোমাৰ ডায়াগ্ৰাম দিছে এইটো ডায়াগ্ৰামটো কিহৰ হয় এইটো এ ডিবছৰ হয় অৰ্থাৎ মিড কলাৰ হয় সো তোমালোকক মই আৰু ইয়াতে এটা কথা কওঁ তোমালোকে সদায় কনসেপশন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা আৰু তোমালোকৰ সায়েন্সৰ মই তোমালোকৰ এই বছৰৰ এনুৱেল এক্সামিনেশ্যনৰ কাৰণে কেমিষ্ট্ৰি পাৰ্ট তাৰপিছত তোমাৰ ফিজিক্স পাৰ্ট তাৰপিছত বায়োলজি আৰু ইবিএছ গোটেইখিনি সেপাৰেট কৰি মই 4টা ভিডিও আপলোড কৰিছো তোমালোকে সেই 4টা ভিডিও যদি চোৱা তোমালোকৰ সায়েন্সত 100% তোমালোকে কমন পাবা সেই 4টা ভিডিও ধৈৰ্য সহকাৰে চাবা মই তাতে যিবোৰ কৈছো প্ৰত্যেকটো টপিকৰ পৰা ইয়াতে কোৱেশ্চন আহিছে 100% কোৱেশ্চন আহিছে তোমালোকৰ যদি বিশ্বাস নহয় তোমালোকে চাবা আৰু ক্লাস 10 ত গলেও তোমালোকে এনেকুৱা ধৰণৰ 100% কনসেপশনৰ হৈতে তোমালোকে ভিডিওবোৰ পাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি তোমাৰ যিমান বন্ধুবৰ্গ আছে সকলোৰে লগত শেয়াৰ কৰিবা ঠিক আছে এই ভিডিও কেইটা চাবা আৰু তোমালোকৰ ম্যাথছৰ কাৰণে তোমালোকে ভিডিও এটা পাবা কোনটো চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে 100% আমি ডিসকাশন কৰিম আৰু সেই সাপেক্ষে তোমালোকে প্ৰেক্টিস কৰিবা 100% তোমালোকৰ হৈ যাব ঠিক আছে তাৰ পিছত চাবা 20 নম্বৰ কোৱেশ্চনটোত কি কৈছে স্মলেষ্ট ইউনিট অফ ক্লাসিফিকেশন এটো আমি জানো স্পেসিস হয় নে স্পেসিস মানে আটাইতকৈ ক্ষুদ্ৰতম এককটো তোমাৰ কি হয় স্পেসিস হয় 21 নম্বৰ কোৱেশ্চনটো চাবা এটো কি কৈছে which of the following animals এটো মিউকাস গ্ল্যান্ড এটো সব মিউকাস গ্ল্যান্ড কার আছে কোনটো প্ৰাণীৰ তোমাৰ শ্লেষ্মা গ্ৰন্থি আছে শ্লেষ্মা গ্ৰন্থি তো এটো যে তোমাৰ ৰাণা ট্ৰাইগিনা মানে কি জানা বাঘ হয় বাঘ আমাৰ ভাৰতৰ যেটো বাঘ আছে হেটোৰ তোমাৰ যেটো তোমাৰ কি কয় সাইন্টিফিক নেম হেটো তোমাৰ ৰাণা ট্ৰাইগিনা হয় ঠিক আছে তো মনত ৰাখিবা এটো কারেক্ট আনসার হয় তার পিছৰ কোৱেশ্চনটো চাবা আচ্ছা এই কোৱেশ্চনটোৰ তোমাৰ ইয়াতে all of these has mucous gland but frog and rana tigrina has special okay ইয়াতে তোমাৰ গুটেকেইটাৰ আছে কিন্তু তোমাৰ রানা টাইগ্রিনাৰ স্পেশাল হয় আৰু ফ্ৰগ ভেকুলি মনত ৰাখিবা এই দুটা তাৰ পিছৰ কোৱেশ্চনটো চাবা এটো তোমাৰ কি কৈছে এটা কৈছে an object is moving along a circular path of radius r if object stops halfway along the circular path will move an object is moving circular path okay তো এটা তোমার সার্কুলার পাথ আছে যার রেডিয়াস হইছে r ঠিক আছে এটো তোমার কি কৰিছে হাফ হইয়া আধা অংশত গৈ ৰৈ গৈছে অৰ্থাৎ ধৰলে তোমাৰ এটি স্টার্টিং পয়েন্ট a হয় আৰু এটি স্টার্টিং পয়েন্ট b হয় তো আধা হৈ গল তো এইখিনি হৈ গল তো এই বস্তুতে কিমান দূৰ যাব হেতু হদিছে বস্তুটোৰ হৰণ কিমান হ'ব হৰণ মানে কি কিমান দূৰ যাব তো ইয়াৰে পৰা তোমাৰ ইয়াতে আহিল তো কিমান দূৰ আহিল ইয়াতে আছে r ইফালে আছে r গতিকে r + r কিমান হল 2r এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আৰু ইয়াতে তোমাৰ আৰু এটা কথা মনত ৰাখিবা 2πr/t এটো তোমাৰ কি হ'ব ভেলোসিটি এটো কিন্তু মনত ৰাখিবা এটো কিন্তু পৰীক্ষাত আহে এটো ঠিক আছে ভেলোসিটি সার্কুলার পথত বা তোমাৰ বৃত্তাকাৰ পথত ঘূৰি থকা বস্তু এটাৰ ভেলোসিটি 2πr/t এটো মনত ৰাখিবা তাৰ পিছৰ কোৱেশ্চনটো চাই ইয়াতে কি কৈছে four cars a b c and d are moving so the correct answer based on their distance time short এটো দিছে তোমাৰ টাইম আৰু ইফালে দিছে তোমাৰ ডিসটেন্স তো চাৰিখন গাড়ী আছে এ বি চি ডি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে এটা তুমি যদি ভালদৰে যদি লক্ষ্য কৰা এটো হৈছে টাইম এটো সা যেটো বি আছে বিটোৱে তোমাৰ টাইম বেছি লৈছে কিন্তু দূৰত্ব কম গৈছে কাৰণ দূৰত্ব যিমান বেছি যাব হেতু হি মানে এছ ৰ ওচৰ ফালে আহিব হয় নে নাই তাৰ পিছত আছে এ তাৰ পিছত ডি তাৰ পিছত আছে সি
সো C2 তোমাৰ এছৰ একেবাৰে ওচৰত আছে, তাৰ মানে C2 তোমাৰ কি হয় ফাষ্টেষ্ট হয়। সো সময় কম লৈছে কিন্তু দূৰত্ব বেছি গৈছে। তুমি যদি এনেকৈ চোৱা, এইটো চোৱা, এনেকৈ চোৱা তুমি, এইটো চোৱা সময় লৈছে এইখিনি, তাৰপিছত ই কি কৰিছে এইখিনি চোৱা সময় বেছি লৈ আছে। তাৰপিছত তুমি এইটো যদি চোৱা, এইটো সময় আৰু এইটো তোমাৰ আটাইতকৈ বেছি সময় লৈছে, হয়নে নাই? তো সময় বেছি লৈছে, দূৰত্ব কম গৈছে, তাৰ মানে এইটো তোমাৰ কি হয় শ্ল' হয়, বহুত শ্ল' হয়, মানে শ্ল'ৱেষ্ট হয়। তাৰপিছত তোমাৰ ফাষ্টেষ্ট হয় চিটো তোমাৰ কি হ'ব ফাষ্টেষ্ট হ'ব। গতিকে এটা চোৱা তোমাৰ ডি এতকৈ তোমাৰ কি বুলি কৈছে এ ফাষ্টাৰ দেন ডি। এইটো হয় জানো? এইটো এ ইজ ফাষ্টাৰ দেন ডি, এইটো চোৱা এ ইজ ফাষ্টাৰ দেন ডি, এইটোতো নহয়, কাৰণ এ ইজ শ্ল'ৱাৰ দেন ডি হ'ব, এইটো ভুল হয়। তাৰপিছত ডি ইজ ফাষ্টাৰ দেন চি, এইটো ভুল হয়। চোৱা ডি যিটো আছে সেইটো তোমাৰ কি হয় শ্ল'ৱাৰ দেন চি হয়, এইটো নহয়। তাৰপিছত বি ইজ শ্ল'য়েষ্ট মুভিং, এইটো হয়, বি একেবাৰে লাহে লাহে গৈ আছে, এইটো কাৰেক্ট হয়। আৰু চি শ্ল'য়েষ্ট বুলি কৈছে, নহয় চি শ্ল'য়েষ্ট নহয়, চি হ'ব ফাষ্টেষ্ট। চি অপশ্যনটো কাৰেক্ট হ'ব, এইটো কিন্তু তোমালোকে চাবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 24 নম্বৰ এজাৰছন ৰিজনিঙৰ কুৱেশ্যন দিছে, চোৱা হুৱেন ইউ ষ্টপ পেডেলিং দ্য স্পীড অফ বাইচাইকেল শ্ল' ডাউন। এইটোতো অবভিয়াছ কথা হয়, এইটো সঁচা হয়। চাইকেলৰ পেডেল মাৰা বন্ধ কৰিলে তো এইটো তোমাৰ ৰৈ যাব অট'মেটিকেলি, কাৰণ তোমাৰ তাতে ফ্ৰিকশ্যন আছে, বায়ু ফ্ৰিকশ্যন আছে, তাৰপিছত মাটিৰ ফ্ৰিকশ্যন আছে। দ্য ফ'ৰ্চ অফ ফ্ৰিকশ্যন এক্টছ ইন দ্য ডাইৰেকশ্যন অফ মোশ্যন, এইটো চাইটো ভুল হয়। এইটো কি হয় ভুল হয়, কাৰণ তোমাৰ যিটো ফ্ৰিকশ্যন ফ'ৰ্চ আছে সেইটো তোমাৰ অপজিট ডাইৰেকশ্যনত কি কৰে এক্ট কৰে বা ক্ৰিয়া কৰে, কিন্তু ইয়াতে কৈছে ডাইৰেকশ্যন অফ মোশ্যন। যিফালে তুমি গৈ আছা সিফালে তোমাৰ ফ্ৰিকশ্যনে ক্ৰিয়া কৰে জানো? নকৰে। তুমি ধৰা এইফালে গৈ আছা, তুমি আগফালে গৈ আছা, ফ্ৰিকশ্যনে তাৰ পিছফালে কি কৰিব তোমাৰ ক্ৰিয়া কৰিব, কাৰণ তোমাৰ ফ্ৰিকশ্যনেল ফ'ৰ্চ সদায় তোমাৰ অপজিট ডাইৰেকশ্যনত কি কৰে এক্ট কৰে। গতিকে ইয়াত তোমাৰ কি হ'ব এজাৰশ্যনটো কাৰেক্ট হ'ব, ৰিজনটো ফলছ হ'ব। এই নম্বৰ অপশ্যন উইল বি কাৰেক্ট অপশ্যন। তাৰপিছত চোৱা 25 নম্বৰ, এইটো নিউটনৰ থাৰ্ড লৰ ওপৰত কুৱেশ্যন দিছে। এইটো চোৱা নিউটনৰ থাৰ্ড ল তোমালোকৰ বুকত ডাইৰেক্টলি এইটো আছে। ইয়াতে কৈছে নিউটনছ ল অফ মোশ্যন ৰিলেটেড টু দিছ গিভেন পিকচাৰ। এইটো কোনটো লৰ লগত ৰিলেটেড হয়? থাৰ্ড ল। তুমি ইফালে আহিবা, নাওখন সিফালে গুচি যাব, তো তোমাৰ এভৰি একশ্যন হেজ ইকুৱেল বাট অপজিট ৰিয়েকশ্যন, হয়নে? প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে। এইটো তোমাৰ নিউটনৰ থাৰ্ড ল হয়। আৰু তোমালোকে নিউটনৰ প্ৰথম ল, দ্বিতীয় ল আৰু তৃতীয় ল, এই তিনিওটা ল কিন্তু তোমালোকে জনাটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিবই। ইয়াতে তোমাৰ থাৰ্ড ল আহিছে, তোমালোকৰ জিলাত ফাৰ্ষ্ট ল আহিব পাৰে, নাইবা তোমালোকৰ জিলাত ছেকেণ্ড ল আহিব পাৰে, হয়নে নাই? তাৰপিছত চোৱা দ্য ফ'ৰ্চ ৰিকুৱাৰ্ড টু প্ৰডিউচ এন এক্সিলাৰেশ্যন অফ 3 মিটাৰ পাৰ ছেকেণ্ড ইন এন অবজেক্ট অফ মাছ 6 kg। এটা 6 kg ভৰ বিশিষ্ট বস্তু এটাত 3 মিটাৰ পাৰ ছেকেণ্ড ত্বৰণ কৰিবলগীয়া বল আমি সকলোৱে জানো F ইজ ইকুৱেল টু কি হয় ma, হয়নে? নিউটনৰ ছেকেণ্ড লৰ পৰা, এইটো নিউটনৰ ছেকেণ্ড লৰ পৰা F ইজ ইকুৱেল টু ma। এতিয়া চোৱা তোমাৰ m2 দি আছে 6 আৰু ত্বৰণ দি আছে এইটো 3, ত্বৰণ কিমান দি আছে 3, গতিকে 3 6 কি হ'ব 18 হ'ব। এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা, ইন কেছ অফ নিগেটিভ ৱৰ্ক দ্য এংগল বিটুইন ফ'ৰ্চ এণ্ড ডিছপ্লেচমেণ্ট, এইটো 180 ডিগ্ৰী হয়। নিগেটিভ ৱৰ্ক কেতিয়া হয় চোৱা, আমি কি জানো এইটো বুজি লোৱা, W ইজ ইকুৱেল টু তোমাৰ কি হয় F ইনটু S হয়নে? তোমাৰ এই যিটো F আছে সেই Fটো তোমাৰ কেতিয়াবা নিগেটিভ হ'ব পাৰে, কেতিয়াবা তোমাৰ কি হ'ব পাৰে পজিটিভ হ'ব পাৰে। নিগেটিভ কেতিয়া হ'ব? যেতিয়া তোমাৰ উল্টা ফালে ক্ৰিয়া কৰিব, মানে অপজিট ডাইৰেকশ্যনত এক্ট কৰিব। আৰু এইটো পজিটিভ কেতিয়া হ'ব? যেতিয়া তোমাৰ কি কৰিব, সেইটো তোমাৰ ডাইৰেকশ্যনত তোমাৰ কি কৰিব এক্ট কৰিব। তো তোমাৰ এই ক্ষেত্ৰত চোৱা, তোমাৰ কৈছে নিগেটিভ ৱৰ্কৰ কথা কৈছে। নিগেটিভ ৱৰ্ক মানে কি? ধৰি লোৱা তুমি এইফালে বস্তু এটা তুমি দি আছা, তো বলটো তোমাৰ এইফালে এক্ট কৰি আছে, ঠিক আছে, কিন্তু তোমাৰ বলটোৱে কাৰ্য কৰি আছে উল্টা ফালে। বুজি পাইছা কি কৈছোঁ? এইফালে তোমাৰ F2 বল, এইটো F বল হয়, তুমি এইফালে ফ'ৰ্চটো তুমি এপ্লাই কৰিছা, কিন্তু এইটো কাৰ্য কৰি আছে এইফালে, তেতিয়াহ'লে তোমাৰ এইটোৰ মাজৰ এংগল কিমান ডিগ্ৰী হ'ল 180 ডিগ্ৰী। সেইটো আমাক সুধিছে। এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো 28 নম্বৰত কৈছে, এজাৰশ্যনত কৈছে ভেলচিটি ইজ স্পীড উইথ গিভেন ডাইৰেকশ্যন, এইটোতো কাৰেক্ট হয়। বেগ হ'ল দিশৰ সৈতে দ্ৰুতি, এইটো কাৰেক্ট হয়। আৰু তোমাৰ বেগৰ SI একক দ্ৰুতিৰ সৈতে একে হয়, এইটো কাৰেক্ট হয়। এতিয়া তোমাৰ SI এককৰ কথা কৈছে আৰু এইটোত কৈছে বেগৰ কথা, গতিকে দুইটা কাৰেক্ট হ'ব, বা এইটোৰ ব্যাখ্যা নহয়, গতিকে ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা, এইটো তোমাৰ 29 নম্বৰত কৈছে, এন অবজেক্ট অন দ্য ছাৰ্ফেচ অফ দ্য মুন উইল উইথ অন দ্য ছাৰ্ফেচ অফ আৰ্থ। আচ্ছা, চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ভূপৃষ্ঠত কেই গুণ হয়? এইটো 6 গুণ হয়। কাৰণ কি? কাৰণ আমি জানো যে WM ডিভাইডেড বাই WE ইজ ইকুৱেল টু তোমাৰ কি হয় 1/6 হয়। অৰ্থাৎ তোমাৰ কি হ'ব
WM ইজ ইকুয়াল টু কি হব 1/6 অফ WE অর্থাৎ তোমার কোনো বস্তুর ওজন যদি মুনত এইটো চন্দ্ৰত যদি 1 কেজি হয় এইটো পৃথিৱীত আহিলে কেই কেজি হ'ব 6 কেজি এর উল্টা কৈ ভাবা তোমার মুনত কোনো এটা বস্তু 6 কেজি আছে তেতিয়াহ'লে সেই বস্তুটো পৃথিৱীত আহিলে 1 কেজি হ'ব এই রেশিওটো কিন্তু মনত ৰাখিবা এইটো বি অপশন কারেক্ট হ'ব 1 কিলোৱাট আৱাৰ এইটো সব 1 কিলোৱাট আৱাৰ কিমান হয় এইটো সবা 1 এটা সব কিলো মানে কি কিলো মানে 1000 হয় কিলো মানে কি 1000 হয় তাৰপিছত তোমাৰ এতে ওয়াট 1000 ওয়াট আৰু যেটো তোমাৰ আৱাৰ আছে আৱাৰটো তুমি সেকেন্ডলৈ কনভার্ট কৰা তো 60 ইনটু কি হ'ব 60 গতিকে 3 3 জাৰ 6 6 জাৰ 36 আৰু 0 আহিব কেটা 1 2 3 4 5 পাঁচটা আহিব 1 2 3 4 5 আৰু ইফালে থাকিব ওয়াট পাৰ সেকেন্ড হয় না আৰু ওয়াট পাৰ সেকেন্ডক আমি ওয়াট সেকেন্ডক আমি কি বুলি লিখো জুল ওয়াট সেকেন্ড মানে জুল হয় এটো মনত ৰাখিবা ওয়াট সেকেন্ড মানে জুল আৰু এটো কি স্ট্যান্ডার্ড ফর্মত লিখি দিয়া তো 3.6 ইনটু 10 টু দি পাৱাৰ 1 2 3 4 5 6 আহিব এটো आंसर হয় 3.6 ইনটু 10 টু দি পাৱাৰ 6 জুল এটো आंसर হয় এটো কিন্তু মনত ৰাখিবা এটো কিন্তু ক্লাস 10 তো লাগে আৰু পৰীক্ষাটো আহে এটো তাৰ পিছত চা ৰিলেটিভ ডেনসিটি তোমাৰ কি হয় ডেনসিটি অফ ওয়াটার ডিভাইডেড বাই ডেনসিটি অফ অবজেক্ট আপেক্ষিক ঘনত্ব এটো মনত ৰাখিবা হা ইম্পৰ্টেন্ট হয় এটো তাৰ পিছত 32 নম্বৰত কৈছে এতে the force of gravity between two objects does not depend on which of the following এতে সব দুটা বস্তুৰ মাজৰ মহাকৰ্ষণ বল তলৰ কোনটোৰ ওপৰত নিৰ্ভৰ নকৰে এতে সব আমি সকলে জানো কি জানো F is equal to G of M divided by D square মানে এই যেটো বল আছে বল কার কার ওপৰত নিৰ্ভৰ কৰে জিৰ ওপৰত নিৰ্ভৰ কৰে আৰু এটা কথা তোমালোকে মনত ৰাখিবা এই যেটো G হয় এটো হৈছে মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক আৰু এইটো তোমাৰ কোনে আৱিষ্কাৰ কৰিছে হেনৰি ক্যাভেন্ডিছ মনত ৰাখিবা এইটো কিন্তু পৰীক্ষাত আহে হেনৰি ক্যাভেন্ডিছে তোমাৰ কি কৰিছে এইটো আৱিষ্কাৰ কৰিছে আৰু এটোৰ ভ্যালু কিমান 6.673 ইনটু 10 টু দি পাৱাৰ 11 এটো তোমাৰ -11 নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ এই ইউনিটটো মনত ৰাখিবা কেতিয়াবা ইউনিটটো খুদে তো ইয়াতে তোমাৰ চোৱা এটো মানে হৈছে ভৰ এটো হৈছে তোমাৰ পৃথিৱীৰ ওচৰত থকা কোনো বস্তুৰ ভৰ আৰু এটো হৈছে তোমাৰ এটো তোমাৰ দুটা বস্তুৰ ভৰ এনেকুৱা দুটা বস্তু থাকে এটোৰ ভৰ m হয় এটো স্মল m হয় ইয়াৰ মাজৰ যেটো দূৰত্ব হেটো তোমাৰ কি হয় d কাৰ কাৰ ওপৰত নিৰ্ভৰ কৰে বস্তু দুটাৰ ভৰৰ ওপৰত আৰু দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে হয় নে গতিকে ইয়াতে তোমাৰ চোৱা কি কৈছে বস্তু দুটাৰ দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে এটো তো সঁচা হয় তাৰপিছত জিৰ ওপৰত এটো সঁচা হয় বস্তু দুটাৰ ভৰৰ পূৰণফলৰ ওপৰত অৰ্থাৎ প্ৰডাক্ট অফ মাছৰ ওপৰত হয় এটো কারেক্ট হয় কিন্তু তোমাৰ এটো সামৰ ওপৰত নহয় এনেকুৱা আছে জানো নাই না m + m তো নাই ইয়াতে আছে কি F is equal to G এটো mm by কি আছে d স্কয়ার আছে এটো সব ভৰৰ পূৰণফল অৰ্থাৎ প্ৰডাক্ট অফ মাসেস আৰু তোমাৰ এটো স্কয়াৰ অফ ডিসটেন্স গতিকে সি অপশনটো কারেক্ট অপশন হ'ব কাৰণ ইয়াতে আমাক নকৰে বুলি খুদিছে অৰ্থাৎ ইয়াতে নট ডিপেন্ড বুলি খুদিছে তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চাবা এতে কৈছে the illustration shows the flying in the sky which energy inherits in the figure আচ্ছা এটো তোমাৰ এই যেটো উৰাজাহাজ আছে যে উৰি আছে এটো কাট কোনটো গতিৰ লগত জড়িত গতি শক্তিৰ লগত জড়িত কাৰণ এটো যাব হয় নাই স্থিতি শক্তিৰ লগত নহয় গতি শক্তিৰ লগত জড়িত তাৰ পিছত কৈছে which of the following statement is true কোনটো বাক্য শুদ্ধ হয় হেতু দিছে low acuity of sound has a low frequency কম তীক্ষ্ণতাৰ শব্দৰ কম্পনাঙ্ক কম হয় এটো কারেক্ট হয় এটা কথা মন ৰাখিবা যেটো তোমাৰ ফ্ৰিকুৱেন্সি হয় ফ্ৰিকুৱেন্সি যিমান বাঢ়িব এই শব্দটোৰ পিচ সিমানে বাঢ়িব ফ্ৰিকুৱেন্সি কমিলে পিচও কমিব কাৰণ কি তোমাৰ ফ্ৰিকুৱেন্সি ডাইৰেক্টলি তোমাৰ কি কৰে পিচক তোমাৰ ডিটাৰমাইন কৰে বা তীক্ষ্ণতা তোমাৰ ডাইৰেক্টলি ফ্ৰিকুৱেন্সিৰ ওপৰত কি হয় নিৰ্ভৰশীল হয় মন ৰাখিবা তো এটো আমাৰ কারেক্ট হ'ব বাকিবোৰ তোমাৰ কি নহয় কারেক্ট নহয় আৰু এটা কথা মনত ৰাখিবা যেটো তোমাৰ লাউডনেস আছে লাউডনেস এটো কিন্তু মনত ৰাখিবা লাউডনেসটো সদায় তোমাৰ কি কৰে এমপ্লিটিউডৰ ওপৰত নিৰ্ভৰ কৰে বা বিস্তাৰৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে 35 নম্বৰ which of the following dangerous to personal health তোমাৰ কোনটো ব্যক্তিগত জীৱনৰ কাৰণে বিপদজনক বা বেয়া এটো তোমাৰ মুকলি নিষ্কাশন হয়নে আমি যতে ততে যদি আমি হাগামুতা কৰো আমাৰতো অসুবিধা হ'বই তাৰ পিছত তোমাৰ এটো কৈছে stagnant water around our house পানীৰ চাৰিওফালে ৰৈ থকা পানী এটো হয় তাৰ পিছত কৈছে তোমাৰ এটো লেট্ৰিনিং অন দা লেট্ৰিনিং মানে তোমাৰ
জাবৰ জোঁথৰ পেলালে এইটো হয়, গতিকে গোটেইকেইটা হ'ব, ডি অপশ্যন কাৰেক্ট হ'ব। 36 নম্বৰ কৈছে চোৱা এইটো কেলকুলেট দ্য ৱেভ লেংথ অফ এ চাউণ্ড ৱেভ হুজ ফ্ৰিকুৱেঞ্চি ইজ 220 হাৰ্জ এণ্ড স্পীড ইজ 440 মিটাৰ পাৰ ছেকেণ্ড ইন এ গিভেন মিডিয়াম। এইটো চোৱা মাধ্যম এটাত শব্দৰ দ্ৰুতি 440 মিটাৰ প্ৰতি ছেকেণ্ড আৰু কম্পনাংক 220 হাৰ্জ হ'লে ইয়াৰ তৰংগ দৈৰ্ঘ্য কিমান হ'ব। এইটো চোৱা আমি সকলোৱে জানো যে তোমাৰ এইটো চোৱা ভেলচিটি ইজ ইকুৱেল টু লামডা ইনটু এফ। লামডা মানে তৰংগ দৈৰ্ঘ্য, এফ মানে হৈছে ফ্ৰিকুৱেঞ্চি। গতিকে ইয়াৰ পৰা যদি আমি এফ ওলাবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব, এইটো ভি বাই এফ হ'ব। এটা আমাৰ ভিৰ ভেলু দিয়া আছে, চোৱা ভিৰ ভেলু তোমাৰ দিয়া আছে 440 আৰু তোমাৰ ইয়াতে ফ্ৰিকুৱেঞ্চি দিয়া আছে কিমান 220, হয়নে? 0 0 কেঞ্চেল যাব, এইটো তোমাৰ কেইবাৰ যাব, 2বাৰ। গতিকে আমি পালোঁ ইয়াতে তোমাৰ এইটো ফ্ৰিকুৱেঞ্চি লামডা হ'ব। এইটো কি হ'ব, লামডা। লামডা মানে তৰংগ দৈৰ্ঘ্য কেইমিটাৰ হ'ব, 2 মিটাৰ। এইটো কাৰেক্ট আনচাৰ হয়, চিম্পল হয় একেবাৰে। তাৰপিছত কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ লিমিটেড চ'ৰ্চ। কোনটো এটা সীমিত সম্পদৰ উদাহৰণ। সীমিত সম্পদ বুলি ক'লে তুমি মনত ৰাখিবা অনবীকৰণযোগ্য সম্পদো বুজায়। অনবীকৰণযোগ্য সম্পদ মানে নন ৰিনিউৱেবল ৰিচোৰ্চেছ, এইটো বুজায়। গতিকে এইটো পেট্ৰল হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা, এইটো তোমাৰ কি কৈছে, এইটো ৰাইট দ্য কাৰেক্ট অৰ্ডাৰ অফ ইনফেকচিয়াছ এজেণ্ট এইটো এছ'চিয়েটেড উইথ দ্য ফলোইং ডিজিজেছ। এইটো চাই কেইটামান বেমাৰ দিছে, বেমাৰকেইটা কেনেকৈ বিয়পে বা কেনেকৈ হয় সেইটোৰ বিষয়ে লিখিব লাগে। চোৱা মেলেৰিয়া, মেলেৰিয়াটো তোমাৰ প্ৰট'জোৱাৰ দ্বাৰা হয়। যক্ষ্মা, যক্ষ্মা মানে টিবি বেমাৰ, টিউবাৰক্ল'চিছটো তোমাৰ বেক্টেৰিয়াৰ দ্বাৰা হয়, হয়নে? টিউবাৰক্ল'চিছ কিহৰ দ্বাৰা হয়, বেক্টেৰিয়াৰ দ্বাৰা। আৰু ডেংগুটো ভাইৰাছৰ দ্বাৰা হয়। ডেংগু কাৰ দ্বাৰা হয়, ভাইৰাছ। গতিকে তোমাৰ প্ৰট'জোৱা, বেক্টেৰিয়া, ভাইৰাছ, এইটো কাৰেক্ট হ'ব। ঠিক আছে। তাৰপিছত কুৱেশ্যনটো আৰু এটা চাবা, তোমালোকৰ বুকত এইটো যিমানটা বেমাৰৰ বিষয়ে আছে, ডিজিজৰ বিষয়ে আছে, ডিজিজ সেইকেইটা কিন্তু তোমালোকে চাব লাগিব। বেমাৰৰ ওপৰত কিন্তু কুৱেশ্যন আহে। তাৰপিছত তোমাৰ ভেকচিনৰ ওপৰতো কুৱেশ্যন আহে। তো তোমাৰ ভেকচিন সৰ্বপ্ৰথম কোন আৱিষ্কাৰ কৰিছিল, এডৱাৰ্ড জেনাৰ। মনত ৰাখিবা, এডৱাৰ্ড জেনাৰ সৰ্বপ্ৰথম তোমাৰ ভেকচিন আৱিষ্কাৰ কৰিছিল। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো কৈছে হুইচ অফ দ্য ফলোইং এলিমেণ্ট ৰিকুৱায়াৰ্ড বাই প্লেণ্ট লাৰ্জ কোৱান্টিটিজ। এইটো চোৱা কোনটো মৌল উদ্ভিদক বৃহৎ পৰিমাণে প্ৰয়োজন হয়। তো তোমাৰ যিবোৰ বৃহৎ পৰিমাণে প্ৰয়োজন হয় সেইবোৰক তোমাৰ কি বুলি কয়, সেইবোৰক তোমাৰ কয় দুটা আছে না, এটা হৈছে ক্ষুদ্ৰ মাতৃক অনুপোষক আৰু এটা আছে তোমাৰ অতি মাতৃক অনুপোষক। এইটোৰ অসমীয়া মই পাহৰি গ'লোঁ। এটা আছে তোমাৰ কি মাইক্ৰনিউট্ৰিয়েণ্ট আৰু এটা আছে তোমাৰ মেক্ৰনিউট্ৰিয়েণ্ট। ঠিক আছে, মাইক্ৰ মানে কম পৰিমাণে লাগে আৰু মেক্ৰ মানে বেছি পৰিমাণে লাগে। তো এইটো বেছি পৰিমাণে সুধিছে, তো নাইট্ৰজেনটো আটাইতকৈ বেছি পৰিমাণে লাগে। বাকীকেইটা জিংক, ক্লৰিন আৰু আইৰণ এইকেইটা তোমাৰ কি হয়, এইটো মাইক্ৰনিউট্ৰিয়েণ্ট হয়, কিন্তু নাইট্ৰজেনটো তোমাৰ মেক্ৰনিউট্ৰিয়েণ্ট হয়। মনত ৰাখিবা। আৰু টোটাল নিউট্ৰিয়েণ্ট কেইটা লাগে, 16টা। আৰু এই 16টাৰ পৰা 13টা তোমাৰ কি কৰে, উদ্ভিদে সংশ্লেষণ কৰে। 40 নম্বৰটো চাবা কৈছে এ গেছ emitted by the combustion of fuel used in cooking, transportation in art industry। ৰন্ধন, পৰিবহণ নতুবা শিল্প উদ্যোগত ব্যৱহৃত ইন্ধনৰ দহনৰ ফলত নিৰ্গত হোৱা গেছবিধ কাৰ্বন ডাই অক্সাইড। লেগহৰ্ণ কি চোৱা, লেগহৰ্ণ হৈছে তোমাৰ এইটো এক্সোটিক স্পেচিছ অফ চিকেন। মনত ৰাখিবা, তোমাৰ কাউটো মনত ৰাখিবা। ঠিক আছে, দেশী কাউটো তোমাৰ এইটো তোমাৰ দেশী আৰু বিদেশী দুইটা মনত ৰাখিবা। দেশী আৰু বিদেশী এইটো তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে। আৰু এটা আছে তোমাৰ কি মৌ-মাখি। চ' মৌ-মাখিৰ ওপৰতো কিন্তু কুৱেশ্যন আহে। আগতে মই কেইবাটাও ভিডিঅ' আলোচনা কৰিছোঁ, আৰু যিটো মই এনালাইচিছ কৰি যিটো ভিডিঅ' দিছোঁ সেই ভিডিঅ'টো কিন্তু চাবলৈ নাপাহৰিবা। তাতো মই আলোচনা কৰিছোঁ যে কোনবোৰ কুৱেশ্যন আহে, আৰু সেইবোৰৰ পৰা তোমাৰ 100% কুৱেশ্যন আহিছে। ঠিক আছে, মৌ-মাখিৰ ওপৰতো কিন্তু কুৱেশ্যন পৰীক্ষাত আহে। 42 নম্বৰ চোৱা, কৈছে অজন লেয়াৰ ফাউণ্ড ইন হুইচ ৰিজন অফ এটমস্ফিয়াৰ। বায়ুমণ্ডলৰ কোনটো অঞ্চলত অজন স্তৰ থাকে, এইটো ষ্ট্ৰেটোস্ফিয়াৰত থাকে। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত আছে 43 নম্বৰ কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ট্ৰু। কোনটো শুদ্ধ হয় সেইটো আমাৰ লাগে। কলেৰা ইজ এ বেক্টেৰিয়েল ডিজিজ, কাৰেক্ট হয়। জণ্ডিছ ইজ এ ইনফেকচিয়াছ ডিজিজ, এইটো নহয়। এনি ডিজিজ ইজ
স্প্ৰেড টু দ্য হিউমেন বডি বাই টাচিং অন ইনফেক্টেড পাৰ্চন, এইটো নহয়, সকলো ডিজিজটো নহয়। কিছুমান ডিজিজ তোমাৰ টাচ কৰিলে তোমাৰ কি হয়, সেইটো ইনফেকচিয়াছ হয় বা সংক্ৰামক ঘটে। স্কিন ডিজিজ কজড বাই ভাইৰাছেছ নহয়। স্কিন যিবোৰ ডিজিজ আছে এইটো তোমাৰ জেনেৰেলি তোমাৰ কি হয়, ফাংগাই আৰু বেক্টেৰিয়াৰ দ্বাৰা হয়, ঠিক আছে, ভাইৰাছৰ দ্বাৰা নহয়। এইটো ভুল হয়। তোমাৰ সত্যটো লাগে, তো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট আনচাৰ হ'ব। এইটো চোৱা, এই যিটো ডায়েগ্ৰাম দিছে, ডায়েগ্ৰামটো কি হয়, এইটো তোমাৰ হৈছে এইটো ইণ্টাৰক্ৰপিং ছিষ্টেম। ডায়েগ্ৰামৰ লগত ৰিলেটেড চব বহুতকেইটা কুৱেশ্যন আহিছে, আৰু এইবোৰ কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু এক্সামত আহিয়ে থাকে। কিপিং দ্য ডিষ্টেঞ্চ বিটুইন দ্য অবজেক্ট দ্য ছেম, আচ্ছা, দুটা বস্তুৰ মাজৰ দূৰত্ব ছেম আছে। মাল্টিপ্লাইং মাছ বাই 2, কিন্তু ভৰ 2 গুণ কৰা হৈছে। গিভছ ফ'ৰ্চ অফ এট্ৰেকশ্যন বিটুইন দ্য অবজেক্ট, তেতিয়াহ'লে তোমাৰ বস্তু দুটাৰ মাজৰ আকৰ্ষণ বল কিমান হ'ব। চোৱা, আমি সকলোৱে জানো F=GMM/d²। এটা চোৱা, তোমাৰ 2 গুণ কৰা হৈছে বুলি কৈছে ভৰ, তাৰমানে তোমাৰ এইটোৰ ভৰো তোমাৰ কি হ'ব, 2m হ'ব, আৰু এইটোৰ ভৰো তোমাৰ কি হ'ব, 2m হ'ব। বহাই দিয়াটো 2 4 হ'ব, 4 হ'ব, আৰু এইটো GMM/d² মানে F হয়, সেইটো তাৰমানে কেই গুণ বাঢ়িল, 4 গুণ। বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল 45টা MCQs। তোমালোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। তোমালোকক আকৌ কওঁ, ক্লাছ 10লৈকে কোনো চিন্তা কৰিব নালাগে, 100% তোমালোকে মোৰ চেনেলত ফ্ৰী অফ কষ্ট পঢ়িব পাৰিবা। আৰু এক্সাম শেষ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক সেইখিনি সলিউশ্যন কৰি দি দিম। আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। তাৰপিছত ইয়াতে যিবোৰ লং কুৱেশ্যন আছে, লং কুৱেশ্যনবোৰ চোৱা, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা, বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। এইবোৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত এজ ইট ইজ কুৱেশ্যন আহি যাব পাৰে, আৰু এইবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা, এইবোৰৰ ওপৰতেই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব, ঠিক আছে। এইখিনি চোৱা, ইংলিছৰ মই বহুতকেইটা কুৱেশ্যন মই আলোচনা কৰিছোঁ, তোমালোকে যদি চোৱা নাই চাই লোৱা। লগতে ছায়েন্সৰ কিন্তু সেই ভিডিঅ' 3-4টা ভিডিঅ' চাবলৈ তোমালোকে নাপাহৰিবা। আৰু চোৱা, এইটো প্ৰুভ কৰিবলৈ আহিছে E=12 একদম ইজি হয়, 3 মাৰ্ক আছে। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ, ধন্যবাদ।